মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি ক্লাছ 12 কেমিষ্ট্ৰিৰ কেইটামান কুৱেশ্যন লৈ আহিছোঁ তো তোমালোকে এইকেইটা চাবা তো এতিয়া আমাক কি কৈছে যে +4 জাৰণ অৱস্থা দেখুওৱা লেন্থেনয়েড শ্ৰেণীৰ এটা মৌলৰ উদাহৰণ দিব দিছে এতিয়া মনত ৰাখিবা লেন্থেনয়েড শ্ৰেণীৰ মৌলবিলাকেতো জেনেৰেলি কিমান +3 জাৰণ অৱস্থাহে দেখুৱায় কিন্তু আমাক সুধিছে +4 জাৰণ অৱস্থা দেখুওৱা এটা লেন্থেনাইট শ্ৰেণীৰ মৌলৰ নাম সুধিছে তো তাৰ নামটো হ'ব চিৰিয়াম ঠিক আছে ইয়াৰ এটমিক নাম্বাৰ কিমান 58 তো এইটো তোমালোকে মনত ৰাখিবা নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা এতিয়া আমাক কৈছে যে প্ৰথমতে তোমালোকে এই ৱৰ্ডটো মনত ৰাখা অক্সো মানে অক্সিজেন ঠিক আছে আৰু মেটেল মানে এটা মেটেল থাকিব লাগিব ঠিক আছে আৰু এনায়ন মানে কি হ'ব লাগিব মাইনাছ থাকিব লাগিব ঠিক আছে ফাৰ্ষ্ট সিৰিজ অফ দ্য ট্ৰানজিশ্যন মেটেলছ মানে কি কেনেকুৱা সিৰিজ হ'ব লাগিব 3D সিৰিজ হ'ব লাগিব ঠিক আছে in which metal exhibit the oxidation state equal to its group number এতিয়া তোমালোকে এই প্ৰশ্নটো তোমালোকে চোৱা কি সুধিছে চোৱা এইখিনি মই নোট দেই এইখিনি মই তোমালোকক জানিবৰ কাৰণে দিছোঁ ঠিক আছে এতিয়া তোমালোকে চোৱা এইটো হ'ল 3D সিৰিজ ঠিক আছে 3D সিৰিজত মৌল কোনকেইটা থাকে স্কেন্ডিয়াম টাইটেনিয়াম ভেনাডিয়াম ক্ৰোমিয়াম মেংগানিজ আইৰণ কপাল নিকেল কপাৰ জিংক এইকেইটা মৌল থাকে এতিয়া আমাৰ এই 3D সিৰিজত থকা মৌলকেইটাৰ ভিতৰত কোনটো মৌলই অক্সো এনায়ন মেটেল অক্সো এনায়ন ফৰ্মেশ্যন কৰিব পাৰে য'ত তাৰ গ্ৰুপ নাম্বাৰটো তাৰ অক্সিডেশ্যন নাম্বাৰৰ সমান হ'ব লাগিব যেনে এতিয়া তোমালোকে চোৱা এইটো এটা অক্সো এনায়ন মানে কি মেটেল অক্সো এনায়ন মানে কি মেটেল থাকিব লাগিব অক্সিজেন থাকিব লাগিব আৰু মাইনাছ হ'ব লাগিব স্পেচিছটো ঠিক আছে তো এতিয়া Cr2O7 মাইনাছত জাৰণ সংখ্যা ক্ৰোমিয়ামৰ জাৰণ সংখ্যা কিমান পালা +6 পালা আৰু ক্ৰোমিয়ামটো কিমান বৰ্গৰ মৌল 6 বৰ্গৰ মৌল তাৰমানে ইয়াৰ যিটো জাৰণ অৱস্থা আছে আৰু ইয়াৰ যিটো গ্ৰুপ নাম্বাৰ দুইটাই কি ওলাইছে সেম ওলাইছে ঠিক সেইদৰে আৰু এটা অক্সো এনায়ন লোৱা MnO4- ইয়াত মেংগানিজৰ জাৰণ সংখ্যা কিমান পাইছা +7 পাইছা তাৰমানে আমি কি বুজি পালোঁ ইয়াতে মেংগানিজৰ যিটো জাৰণ সংখ্যা আছে আৰু মেংগানিজৰ যিটো বৰ্গৰ সংখ্যা সেই দুইটাই কি ওলাইছে সমান ওলাইছে তো এতিয়া তোমাক সুধিব যে এনেকুৱা মেটেল অক্সো এনায়ন দুটাৰ নাম কোৱা যি দুটাত যি সেই মৌল মেটেল কেইটাৰ যিটো জাৰণ অৱস্থা তোমালোকে পাবা সেইটো গ্ৰুপ নাম্বাৰৰ ইকুৱেল হ'ব তেতিয়াহ'লে তোমালোকে এই দুটাৰ বিষয়ে তোমালোকে লিখি দিব লাগিব এইখিনি মই নোট হিচাপত দি দিছোঁ তোমালোকে পৰীক্ষাত অক্সো এনায়ন কেইটাৰ নাম সুধিলে এই দুটাৰ নাম লিখি দিবা হৈ গ'ল এইটো ঠিক আছে তাৰপিছত নেক্সট তোমালোকে চোৱা আমাক সুধিছে যে 3D শ্ৰেণীৰ কোনটো ধাতুৱে সবতকৈ বেছি সংখ্যক জাৰণ অৱস্থা দেখুৱায় সেইটোৰ নাম তোমালোকে সকলোৱে জানা কোনটো মেংগানিজ আৰু মেংগানিজে আটাইতকৈ বেছি জাৰণ অৱস্থা কিমান +2 পৰা +7লৈ দেখুৱায় হাইয়েষ্ট জাৰণ অৱস্থা মেংগানিজে দেখুৱায় 3Dৰ ভিতৰত তো এতিয়া 3Dৰ ভিতৰত হাইয়েষ্ট জাৰণ অৱস্থা দেখুৱাৰ কাৰণটো কি সুধিব পাৰে কাৰণ ইয়াতে সৰ্বাধিক সংখ্যক অযুগ্ম ইলেক্ট্ৰন থাকে মেক্সিমাম নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰন থাকে এইটো ইয়াৰ কাৰণ ঠিক আছে সো এনেকৈ মই কেইটামান কুৱেশ্যন দিলোঁ তো এতিয়া এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট তাৰ মানে এনেকুৱা নহয় যে এইকেইটা পৰীক্ষাত আহিব এইকেইটা নাহিব পাৰে কেৱল আমি জানো যে এইকেইটা কুৱেশ্যন অলপ ভাল কুৱেশ্যন তো তোমালোকে চাই যাব পাৰা আৰু ঠিক আছে